ফাইল বনাই থোৱা আছিলে হয় নাই জিপিএছ হা আছে আছে হা এই ৰাজুদা আছে নি মই আপোনাৰ ওচৰতে দিম ঠিক আছে করতে হলে কখন রাখি আপুনি এতিয়া আপোনালোক অকণমান আঁতৰি দিয়ক তেতিয়া এ চি হাৱাটো পাব বাছ এতিয়া মানে কথাবোৰ মানৱতাৰ জৰিয়তে হ'ব লাগিব হয় নাই আহিব বছৰৰ লাভটো কি মোক লাভ নাই চব মানুহ আমি এইটো চবেই যাব লাগিব আমাৰ এটা কথা থাকিব আমি মৰাৰ পিছত মানুহ ক'ব লাগে মানুহজন কেনেকুৱা আছিল মানুহ সহায় কৰিছিল নেকি নে নিজৰ কাৰণে মোক মানে মোৰ দেউতাই কৈছিলে জীৱনৰ সফলতা মৃত্যুৰ পিছতে মানে শ্মশানত বা মানে শ্মশানত বা অৱস্থানত কিমান মানুহ হৈছে সেইটোৰ ওপৰতহে জীৱনৰ সফলতা মই সেইটো কথা দেউতাই শিকাই গৈছিল আমাৰতো এনেকুৱা পুৰাণত আছে গীতত আছে এই জীৱনটো আমাৰ কাৰণে এটা আপোনাৰ ধৰক জেলৰ নিচিনা ইয়াত আহিছে আপোনাৰ ধৰক আপুনি যাম আমি এইটো আপোনাৰ চকু যেনেকৈ বুজি পেলাইছে আপোনাৰ টোপনি যায় আপোনাৰ একদিন পোৱা নাই ফুৰিব ইমান সময় কাৰণে লাখ লাখ তাত থাকিম আমি থাকিম ইয়াত আপোনাৰ ভাল কামটো তাত ভাল কাম ইয়াত যদি আমাৰ কিবা বেয়া আমি মানুহৰ লগত ভাল ব্যৱহাৰ নকৰোঁ অশান্তিত মানুহক ৰাখোঁ আমাৰ ওপৰত কি আহে এটা কাম মই দেখিছোঁ যিসকল মানুহে ভাল কাম কৰি গৈছে তেওঁ ল'ৰাবিলাক শান্তিতে যি মানুহে মানুহৰ লগত বেয়া কৰিছে মানুহৰ অশান্তিত ৰাখিছে মানুহক কষ্ট দিছে মানুহক আপোনাৰ ভাল ব্যৱহাৰ কৰা নাই বা ধৰক সেইসকল মানুহৰ পৰিবাৰত শান্তি নাই মই এটাৰ ওচৰত দোৱা কৰি আছোঁ সদায় এনেকৈ আপোনালোকে মানুহ সেৱা কৰি থাকক এইটো মোৰ এদিন পৰিৱেশ পৰিস্থিতি ভাল হওক শিৱসাগৰ আমাক ভাত খোৱাকৈ আহিব আহিম মই নিশ্চয় মই আপোনাক নিমন্ত্ৰণ জনাইছোঁ। আপুনি এবাৰ ডুবাই আহক তাত গৈ পেলাই আমাৰ লগত খাব লাগে পিছত মই আহিম নিশ্চয় ডুবাই আপোনাৰ এটা আহিম আৰু সদায় এটা কথা ক'লোঁ কিবা মানুহ বিপদত পৰে কোনো হ'লে আমাৰ ফাউণ্ডেশ্যন আছে আমাৰ যদি মানুহ গ'লে মই যিটো ফাউণ্ডেশ্যন হওক এটা মানুহ ৰাছিয়াৰ পৰা চৌদি আৰবৰ পৰাতো কৰিয়ে আছে ডুবাইটো কৰি মানুহ ঘূৰি আছে আৰু ডুবাই মানুহ আমাৰ আগৰ যি ব্যৱস্থা কষ্ট কৰি আছে আমি একো কৰিবতো নোৱাৰোঁ এতিয়া মই দেখিছোঁ কি কৰিব পাৰিম যিখিনি কৰিছে মানে মানুহৰ এতিয়া বিপদৰ সময়ত মাত খাই বহুত বুলি কয় যে বিপদৰ সময়ত মাত খাই বহুত আৰু যোনে সকলো আপোনালোকে যিখিনি কৰিছে তাৰ কাৰণে শিৱসাগৰবাসী হিচাপে আমি কৃতজ্ঞ আপোনালোক হয় হয় মানুহে মানুহৰ মই দেউতা মোৰ মা কণ্টিনিউ মাছ খোৱা মোৰ দেউতা ৰাতিপুৱা ৰুটি খোৱা আমাৰ আহে পাহে জন্মদিন অঞ্চল জন্মদিন শৰ্মা ঠাকুৰ মই দেখিছোঁ মোৰ ভৰি চলাইলৈ স্কুল যাবাই আহে খোৱা মেলা কি কম আশা নাছিল আৰু ইয়াত এটা ভাল কি হ'ল আপোনাৰ মই দেখিলোঁ মিস্ত্ৰী মানুহে হেৰি সহায় কৰি আছে এতিয়া ঘৰত ৰাখি আছে ইমান এটা মিলা প্ৰীতি নিশ্চয় এইটো আগৰ পৰা আছে এদিন আছে আগৰ পৰাই আছে মই আলোচনা যোৱাৰ পিছত এনেকুৱাই থাকক আৰু সদায় আমি কি কিমান দিন থাকিম আর আমি যদি এই সময় আমার আমার আছে আর কি ভবিষ্যতে মানুষ লেখা আমি বলছি আমার যদি প্রতিবেশী যিকোনো মানুহ আপুনি ভালকৈ খাদ্য খাব নোৱাৰে আপুনি ভালকৈ খবৰ নলয় আপোনাৰ অত্যাচাৰৰ পৰা তেওঁ যদি আপোনাৰ শান্তিত থাকে তেতিয়াহ'লে আপুনি প্ৰকৃত মানুহ হ'ব এই ধৰ্মেশ্বৰ গ্লানিৰ বাবতো ভাৰত অদ্ভুত থাং দৰবস্য দদাত মানৱ জীৱন মানে আমি সদায় জাতীয়তাবাদী শিবিৰৰ মানুহটো আমাৰ সদায় জাতীয়তাবাদটো ধৰ্মৰ উত্তৰ আমি ভাষিক জাতীয়তাবাদী আৰু আমাৰ কাৰণে প্ৰথম ভাষা আৰু আমাৰ সংস্কৃতি তাৰপিছতহে আমি ধৰ্মৰ কথা বতৰাবিলাক আমাৰ নাহেই বাৰু কিন্তু ভাষিক জাতীয়তাবাদ উজনি অসমৰ জাতীয়তাবাদটো ভাষিক জাতীয়তাবাদ আমাৰ মুভিটো ৰমানগঞ্জ জিলা সাংগঠনিক সম্পাদক হা এই এওঁ বহুত কষ্ট এওঁ ঘৰ ডুবিলে কিন্তু বহুত কষ্ট কৰি আছে আৰু এই ভাষিক জাতীয়তাবাদটো আমি সদায় বৰ্তাই ৰাখিব লাগিব আমি এটা দেশ বিচাৰিছিলোঁ হয় লিষ্ট মানে এতিয়া কথাটো এনেকুৱা